হ'ব দিয়ক ধনীৰাম দা, মই সেইটো কাৰণে ইয়াতে লগ কৰিম বুলি আহিছিলোঁ আপোনাক। ঠিকে কৰিলা দিয়া। ধনীৰাম দা, সৰুটো যে আহি আছে যে পাগলটো যে চাচোন। দেখিছো। আমাৰ ফালে যে আহি আছে সেইটো নহয় জানো? সেইটোৱে। এই পাগলটো ইয়াতে যে ঘূৰি থাকে, বেলেগত নাযায় নেকি? নাযায় সি ইয়াতে ঘূৰি থাকে, বেলেগলৈ নাযায়। ঘৰ ইয়াতে নে তাৰ? ইয়াতে বোলে। আঁতৰ আঁতৰ ৰিংকু ৰিংকু, আঁতৰ আঁতৰ ৰিংকু ৰিংকু। আপোনালোকৰ ঠাইত চাধা আছে যদি মোক দিবচোন অকণমান। আমাৰ ঠাইত নাই নহয় চাধা। আই লাভ ইউ ৰিংকু, আই লাভ ইউ ৰিংকু, আই লাভ ইউ ৰিংকু, তুমকো মে মাৰ ডালুংগা। প্ৰেমিক আছিল চাগৈ। হয় হ'বলা। তাৰ নামটো বোলে ৰাকেশ। সি আমাৰ তিনিআলিটো যে, তিনিআলিটোৰ আগৰ মানুহ ঘৰ। সিহঁতৰ বোলে সুখৰ সংসাৰ আছিলে। মাক ককায়েক আৰু বৌয়েকেৰে সৈতে ভৰা পৰিয়াল। ককায়েক বৌয়েকে তাক বহুত মৰম কৰিছিল বোলে। হয় নেকি? হয় হয়। হেৰি, পুৰি চব্জিখিনি বৰ ধুনীয়া লাগিছে ন? কিয় বেয়া লাগিব আকৌ? বোৱাৰীয়ে বনাইছে আকৌ আমাৰ। হেৰি, ডাঙৰ বাবু আৰু ৰাকেশ ক'ত গ'ল? মা, দেউতা, আৰু কিবা লাগিব নেকি আপোনালোকক? নালাগে বোৱাৰী, আমাৰ পেট ভৰিলে দিয়া, নালাগে আৰু। বহুত ধুনীয়া বনাইছা বোৱাৰী। হেৰা, ৰাকেশ, সোনকালে আহা। খাদ্যবোৰ সকলো ঠাণ্ডাই হৈ যাব এতিয়া। কিনো কৰি থাকা, নাহাগে আগতে। হেৰা, সোনকালে বলা দিয়াগৈ। এইখিনি লোৱা। এই ৰাকেশটো বা ক'ত মৰি আছে? সিটো এইখিনি খাই ল'বহি পাৰে। ৰাকেশ, ৰাকেশ। তাক চিঞৰি নাথাকিবা, আহিব নহয় সি কিবা কৰি আছে চাগে, এনেকে মাতি থাকিব লাগে নে? ডাঙৰ, কৈছহেনে তই? বোৱাৰীয়ে তাক বৰ মৰম কৰেও। নিজৰ ল'ৰাৰ দৰে মৰম কৰে, বহুত ভাল পায় তাই। ভাল পাই ঠিকেই, কিন্তু বেছি মৰম কৰাও ভাল কথা নহয়, কিন্তু বেছি ওপৰলৈ উঠি যাব। নহয় দিয়া বেয়া, মই ৰাকেশক জানো নহয়, সি বহুত ভাল ল'ৰা। সি মোৰ সকলো কথাই শুনে। বৌ, ক'ত কি আছে সোনকালে দিয়া, মোৰ জৰুৰী কাম এটা আছে। থোৱাহে তোমাৰ জৰুৰী কাম। আগতে খোৱা লোৱাটো ঠিক কৰি লোৱাচোন। খোৱা লোৱা ক্ষেত্ৰত ইমান লৰালৰি কৰিলে নহ'ব নহয়। স্বাস্থ্যৰ কাৰণে বেয়া এনেকুৱা কৰিলে। দেখিছ ৰিংকু বৌয়েটোক কিমান যতন লয়। পাবিনে এনেকুৱা বৌয়েৰে ক'ৰবাত? এনেকুৱা দেউৰেক পাব যিয়ে বৌয়েকক ইমান মৰম কৰে? কি কোৱা বৌ? ঠিকেই কৈছা। হ'ব হ'ব, এতিয়া বেছি লেকচাৰ মাৰি থাকিব নালাগে। খোৱাখিনি জলদি খাই লৈ কি কাম আছে কৰগৈ। হ'ব দে। দাদা, তই এবাৰ কিমান দিনত থাকিবি? কিয় সুধিলি? আমাৰ ক্লাবত ফাইনেল খেল এখন আছে। তই চিফ গেষ্ট হিচাপে আহি প্ৰাইজখিনি বিতৰণ কৰিব লাগে। পইচা পাতি ডনেট কৰিব নালাগেতো। দেখিছানে বৌ, দাদাই খালি মোক সন্দেহ কৰি থাকে। নালাগেও, তই আমাক একোৱেই দিব নালাগে। জাষ্ট আহি প্ৰাইজখিনি বিতৰণ কৰি গ'লেই হ'ল। ল'ৰাকেইটা ইমান আগ্ৰহেৰে মাতিছে, এটা গিফ্ট দিলেনো কি হয়? দেখিছা, বৌয়ে কথাটো বুজি পাইছে। আমাৰ বৌ বহুতেই ভাল। দাদা, তইহে বুজিবলৈ চেষ্টা নকৰ। বৌয়ে সকলোবোৰ কথা বুজিবলৈ চেষ্টা কৰে মোৰ। হ'ব দে, তোৰ যদি বিয়াৰ বয়স হয়, বৰৰ নিচিনা ছেম টু ছেম এজনী বিয়া পাতি আনি দিম, হ'বনে? ৰিতিশ, চাচোন মজা লাগিছে। সঁচাকে, জানো ই কি কৰি থাকে, এইবোৰৰ মজা ল'ব লাগে আকৌ। ৰাকেশ, ৰাকেশ, তইনো কি কৰি আছ? ইফালে আছোন। কি নহ'ল কচোন? তেতিয়াৰ পৰা যে মাতি আছ, মই কিবা এটা ইম্পৰ্টেণ্ট কাম কৰি আছিলো। এইফালে আহ, এইটো চাহি। মই নোট অলপ লিখি আছিলো। এইখিনি মোক বেলেগে লিখি নিদিয়ে নহয়, মই নিজেই লিখিব লাগিব। সেইটো কাৰণে এতিয়া আমনি নকৰিবি ৰচোন। আৰে, দৰকাৰ হয় যদি মোৰ কিতাপখন তই লৈ যাবি, আৰু মোৰ বহীখনো তই লৈ যাবি, হ'লনে? এইটো চাহি, নহ'লে তই মিছ কৰিবি। কি চাই আছ মানে কচোন? চা, ভালদৰে চাই ল। মাই গড, সঁচাকে দেই, বহুত ভাল লাগিলে চাই। তই এটাই ক, ভাল লাগিছেনে নাই? লাগিছেও, ধুনীয়া লাগিছে। সঁচাই চাই ভাল লাগিছেও। ৰাকেশ, তোক এটা কথা কওঁ, তই বেয়া পাবি নেকি? নাপাওঁ কচোন। এইটো চা, এইটো এইজনী একেবাৰে খাইলা তোৰ বৌৰে নিচিনা লাগিছে। সঁচাকে দেই। আমিহে ইমান টেনশ্যনত থাকিব লাগে, হয়নে?
তোৰ একো টেনশ্যনে নাই, তোৰ ঘৰতে ৱৰ্কশ্বপ আছে যে। ঐ আগবাঢ়িছনে নাই? হেই হ'ব দে লাজ কৰিব নালাগে, মই বুজি পাওঁ নহয়। ভাই মোৰ বহুত ভয় লাগে অ'। ভয় নকৰিবি আকৌ, চান্স পালে চান্স এৰি নিদিবি আকৌ। ডৰকে আগে জিত হে। বহুত ধুনীয়া দেই। ৰাকেশ কি হৈছে এনেকে থৰ লাগি চাই আছা যে? নাই মোক কিবা এটা কথা ভাবি আছিলো। কি কৰি আছিলানো? মই জাষ্ট গা ধুই আহিছোহে আকৌ, চুলিবোৰ তিতি আছে দেখা নাই জানো? এইজনে চা না, তুমি বৰ নিচিনা লাগিছে অ'। চাচোন চা ভালকে চা, একদম তাইৰ নিচিনা চেম টু চেম হয়নে? ৰাকেশ 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 অঁ বৌ কোৱাচোন। মই মানে কিবা এটা কথা ভাবি আছিলো। অথনিৰ পৰা মাতি আছো তোমাক। চৰি বৌ। মই আকৌ তুমি পঢ়ি থকা বুলিহে ভাবিছিলো, সেইকাৰণে বোলো চাহ একাপ খাবলৈ জগোৱা দিওঁ। তুমি আকৌ শুইহে আছা। নাই এনেই পঢ়ি আছিলো, টোপনি যোৱা নাই নহয়। তোমাৰ গা বেয়া নেকি? নহয় বৌ, মানে জিম কৰা যে গাটো অলপ ভাগৰ ভাগৰ লাগিছে। ঠিক আছে তুমি চাহ খাবলৈ আহা, মই ভাতত লাগোগৈ। ঠিক আছে। ৱাও বৌ, দৰ্জাখন খোলাচোন বৌ। কি হৈছে ৰাকেশ, তুমি শুৱাই নাই এতিয়ালৈকে? তোমাৰ কালিলৈ এক্সাম থকা নাই জানো? মই শুৱা নাই বৌ, কালিলৈ এক্সাম আছে সেইকাৰণে টেনশ্যন হৈ আছে। পঢ়িবও পৰা নাই শুবও পৰা নাই, অকলে একদম কিবা কিবি লাগি আছে। সেইকাৰণে তোমাৰ ৰুমলৈ গুচি আহিলোঁ। ভালেই কৰিছা ৰাকেশ। বৌ মই ইয়াতে যদি অলপ টাইম পঢ়োঁ তোমাক ডিষ্টাৰ্ব নহয়তো? নাই ডিষ্টাৰ্ব কিয় হ'ব আকৌ, বহা। মই আকৌ ভাবিছিলোঁ তুমি শুই গৈছা বুলি। নাই এতিয়া মোৰ টোপনি নাহে নহয়, অকলে শুবও মন নাযায়, দাদা ঘৰত নাথাকে যে। সেইকাৰণে মই কিতাপখনকে সংগী কৰি লৈছোঁ, আৰু কিতাপ পঢ়ি যদি ভাগৰ লাগে তেতিয়াহে মোৰ টোপনি আহে। সঁচাকৈ বৌ, তুমি বহুত কষ্টৰে জীৱনটো চলাই নি আছা, বহুত কষ্টৰে পাৰ কৰিছা লাইফটো। আৰু তুমি অকলশৰীয়া অনুভৱ নকৰিবা অ'কে? মই আছোঁ তোমাৰ লগত সদায়। তোমাক কথা এটা কওঁ, কোৱা। তুমি সঁচাই বহুত ধুনীয়া। কি জানা, মোৰ লগৰকেইটাই ক'ৰবাত যদি কিবা ছোৱালী দেখা পায় বা ইণ্টাৰনেটতো যদি কোনোবা ছোৱালী দেখা পায় একদম তোমাৰ নিচিনা বুলি কৈ দিয়ে। এনেকৈ আৰম্ভ হৈছিল বৌৱেক আৰু ৰাকেশৰ মাজত অবৈধ সম্পৰ্ক। অগাধ গতিত আগুৱাই গৈছিল সিহঁতৰ এই সম্পৰ্ক। তেনেকুৱাত ৰাকেশৰ ককায়েক আহি উপস্থিত হ'ল আৰু সিহঁতৰ সম্পৰ্কত বাধা আহি পৰিল। ৰাকেশ অস্থিৰ হৈ পৰিল, কিন্তু বৌৱেক ৰিংকুৱে নিজকে চম্ভালিবলৈ চেষ্টা কৰিলে। কি হৈছে বৌ, এনেকৈ কান্দি আছা যে? ৰাকেশ তুমি? অঁ বৌ, তুমি কান্দি থকা দেখা পাই ইয়ালৈ আহিলোঁ। কিয় কান্দি আছা? ৰাতিপুৱা ঘৰ ঝাৰু দি থাকোঁতে ওপৰৰ পৰা পৰি থাকিলোঁ আৰু ভৰিখন মোচোকা খাই গ'ল। বহুত বিষ জানানে, বিষতে থাকিব পৰা নাই। হয় নেকি? তোমাক এইবোৰ কাম কোনে কৰিবলৈ দিছে কোৱাচোন? কাম কৰা বাইজনী আছে দেখোন। কি যে মানুহ নহয় তুমি। ক'ত দুখ পাইছে চাওঁ? গেৰুৱাটোৰ ওচৰত। এতিয়া অলপ ভাল পাইছানে? অঁ। তুমি এতিয়া একো কাম কৰিব নালাগে, তুমি ৰেষ্টত থাকিবা অ'কে? ৰাকেশ, তোৰ ফুৰা চকাটো এইকেইদিন অলপ বেছি হৈছে যেন পাওঁ ন? নাই দাদা, চা তোক মই এটা কথা কওঁ, এতিয়াই যদি তই পঢ়া শুনাবোৰ কৰি নলওঁ পিছত কিন্তু তই পস্তাব লাগিব। ভালদৰে পঢ়া শুনাত মন দে, বুজিলি? দাদা, তই এইবাৰ কিমান দিনমান থাকিবি? কিয়, মই থাকিলে তোৰ কি ঘূৰা ফুৰাত অসুবিধা হয় নেকি? নহয় মানে দাদা, সেইটো কথা নহয়, এনেই সুধিলোঁ। তই নাথাকিলে একদম ঘৰখন খালী খালী লাগিছে। মই এইবাৰ 10 দিনমান থাকিম, কিন্তু যোৱাৰ পিছত এইবাৰ আহোঁতে পলম হ'ব।
বহুত দূৰৰ প্ৰজেক্ট এটা লৈছোঁ ঘূৰোতে প্ৰায় এমাহমানে সময় লাগিব। অঁ, তই মানে এইবাৰ পূজাত নাথাক? নোৱাৰিমে চাগি থাকিব, তথাপি চেষ্টা কৰি চাম, পাৰিলে আহিম বাৰু। ঠিক আছে। বৌ, কি হ'ল কোৱা? তুমি মোক এনেকৈ ইগন'ৰ কৰিবলৈ লৈছা যে? মোক দেখোন ফিৰিয়ে নোচোৱা হ'লা নে দাদাক পাই মোক পাহৰি গ'লা? চোৱা ৰাকেশ, আমাৰ মাজত যি হ'ল হ'ল আৰু। এতিয়া এইবোৰ আৰু নচলিব। এতিয়া এইবোৰ চব বন্ধ কৰিব লাগিব, গম পাইছানে? স্মাৰ্টৰ কথা নহয়, যিটো সঁচা সেইটোহে কৈছোঁ। মই এইবোৰ একো নুশুনো। মই এটাই জানো, তুমি মোক ভাল পোৱা আৰু মই তোমাক ভাল পাওঁ। অ'কে, বেলেগ আৰু মই একো নুশুনো। মই তোমাক ভাল পাই পেলাইছোঁ বৌ। আই লাভ ইউ। পগলা হৈছা নেকি তুমি? অঁ, মই পাগল। হ'লনে? মোক পগলা কৰিছে কোনে? মই তোমাক বহুত ভাল পাওঁ আৰু এতিয়া তুমি মোক এৰি থৈ যাব ওলাইছা? কি কৈ আছা তুমি এইবোৰ? এইবোৰ কথা দাদা মাহঁতে গম পালে কি ভাবিব তোমাক? এবাৰ ভাবি চাইছানে? কি ভাবিব হয়? ভাবিবলৈ দিয়া, মই কাকো ভয় নকৰোঁ। হ'ব দিয়া, দাদাক এবাৰ যাবলৈ দিয়া, মই তোমাক সকলো কথা বুজাই দিম, অ'কে? এতিয়া প্লিজ মোক এৰি দিয়া। এতিয়া এৰি দিছোঁ বাৰু, কিন্তু তুমি মোক হঠাৎ এৰি যোৱাৰ কথা নাভাবিবা। ঠিক আছে, তুমি খালি এইকেইটা দিন উল্টা পুল্টা নকৰিবা, তাৰপিছত চব ঠিক হৈ যাব। অ'কে। তুমি আহা, মা আৰু দাদাহঁতে ভাত খাব ৰখি আছে, তুমিও খোৱাহি। ৰাকেশ, দাদা। অঁ, মই ইমান টাইমৰ পৰা ৰখি আছোঁ, তহঁত দুটাই ইয়াত কি কৰি আছ? এই বৌক পাকঘৰত অলপ হেল্প কৰি আছিলোঁ। আজিকালি বৌক বহুত সহায় কৰ নেকি? অঁ, মই নকৰিলে আকৌ কোনে কৰিব? চাবি আকৌ, বেছিকৈ সহায় কৰোঁতে বৌয়ে আকৌ নিজৰ কামকে পাহৰি যাব। তেতিয়া কিন্তু চব কাম তই কৰিব লাগিব। কৰিব লাগিলে কৰিম, বৌৰ কাৰণে মই সকলো কৰিম। ইমান ভাল পাৱনে? এটা কথা কিন্তু মনত ৰাখিবি, চব বস্তুৰে লিমিট থাকে। তাতকৈ বেছি হৈ যোৱাটো আকৌ বেয়া কথা। হ'ব দিয়া, ইয়াতে লেকচাৰ মাৰি থাকিব নালাগে, ব'লা সকলোৱে ভাত খাওঁগৈ। বৌয়ে অৰ্ডাৰ দিলে যেতিয়া যাবই লাগিব। ব'লা ব'লা। কোন আহিল আকৌ? বহুত বৰষুণ ধৰিছে, বৰষুণো পৰিব এতিয়া চাগৈ। দৰ্জাখন খুলি দিওঁ, কোনোবা আহিছে। তই নগলি জানো? গৈছিলোঁ, আধা বাটৰ পৰা গুচি আহিছোঁ। প্ৰজেক্টটো কেঞ্চেল হৈছে বুলি ফোন কৰিছে, সেইটো কাৰণে গুচি আহিলোঁ। ভালেই হ'ল দিয়া, ইমান বৰষুণ পৰিছে। ভালেই কৰিলি দে। ৰিংকু ক'ত গ'ল? শুই আছে চাগৈ, সেইটো কাৰণে মই আমনি নিদিলোঁ, মই দৰ্জা খুলি দিলোঁ আহি। ঠিকে আছে দে। হ'ব দে, মই শুওঁগৈ। যোৱা মা। ৰিংকু, ৰিংকু, ৰিংকু। ৰাকেশ, দাদা কেনেকৈ পালে আহি? মইতো এতিয়াতো অহা কথা নাছিলে। ৰিংকু, ৰাকেশ। শুনকচোন, মোৰ কথাটো শুনক, মানে মই চুপ থাকা। তই ইমান বিশ্বাসঘাতকতা কৰিবি বুলি মই কেতিয়াও ভবা নাছিলোঁ। মই নথকা তহঁতে এইবোৰ শুনাচোন। তই মোৰ ৰিংকুক মাৰিলি? চালি নষ্ট চৰিত্ৰ, তই মোৰ ৰিংকুক মাৰিছ। তোকো আজি মই মাৰি পেলাম। ককায়েকক হত্যা কৰাৰ অপৰাধত আদালতে ৰাকেশক যাৱজ্জীৱন কাৰাদণ্ড বিহিলে। 14 বছৰ কাৰাদণ্ড হোৱাৰ পাছত ৰাকেশে মানসিক ভাৰসাম্য হেৰুৱাই পেলায় আৰু বৰ্তমান সেইজন পাগলৰ দৰে ৰাস্তাই পথে ফুল বকি ঘূৰি ফুৰে। অবৈধ প্ৰেমৰ শেষ পৰিণতিটো এনেকুৱাই হয়। ৰিংকু,